নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা ভ্যাকেন্সিখিনি দেখুৱাই যাম চাই যাব আজিৰ প্ৰথম ভ্যাকেন্সি আপোনালোকৰ ভিস্টা এডুকেটৰৰ পৰা আহিছে লোকেশন হ'ব ভৰলুমুখ পোষ্ট আহিছে কম্পিউটাৰ ফেকাল্টিৰ পোষ্ট এইটো পোষ্টৰ কাৰণে আপোনালোকৰ পিজিডিসিএ নহলে এডিসিএ 1 ইয়াৰৰ ডিপ্লোমা যিখন হেতু থাকিব লাগিব আৰু লগতে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজও জানিব লাগিব সি প্ৰগ্ৰামিং সি++ জাভা HTML পাইথন এইবিলাক জানিব লাগিব সো কোনোবা এপ্লাই কৰিব বিচাৰিলে মোবাইল নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব লাষ্ট ডেট আপোনালোকৰ 9 জুলাই হ'ব পিছৰ পোষ্টটো ভিস্টা এডুকেটৰৰ পৰা আহিছে কিন্তু এটো লোকেশন বেলেগ হয় হেতু আছিল ভৰলুমুখৰ কাৰণে এটো বেলেগ লোকেশন হয় পোষ্ট আহিছে কাউন্সিলৰ ৰিসেপশনিষ্ট 2 নম্বৰটো কম্পিউটাৰ সফটওয়্যাৰ ফেকাল্টি 3 নম্বৰটো হাৰ্ডওয়্যাৰ ফেকাল্টি 4 নম্বৰটো পিয়ন 5 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ সো এই গুটেকেটা পোষ্টৰ কাৰণে অকল পিয়নৰ বাহিৰে বাকি কিটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে পিয়নৰ কাৰণে ক্লাস 10 বা 12 পাস কৰা হলে হৈ যাব মোবাইল নম্বৰ দি আছে আপোনালোকে কল কৰি নিজে খুদি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট 9 জুলাই হ'ব ইয়াৰো গতিকে এপ্লাই কৰিব বিচাৰিলে সোনকালে কন্টাক্ট কৰি ল'ব এটো লোকেশনটো দিয়া আছে সব ভিস্টা এডুকেটৰ নুনমাটি সেন্টাৰ এমআৰডি ৰোড নিয়াৰ ভাৰত পেট্ৰোলিয়াম নুনমাটি সো এটো হয় এড্ৰেছ নুনমাটি পিছৰ পোষ্ট আহিছে দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেলৰ পৰা লোকেশন হ'ব হেংৰাবাৰী ৰোড গণেশগুৰি ইয়াতে পোষ্ট আহিছে আইটি এক্সিকিউটিভৰ পোষ্ট হয় মিনিমাম কোৱালিফিকেশন বিসিএ নহলে বিএসসি আইটি কৰা হ'ব লাগিব যদি মাস্টাৰ্স কৰা আছে এমসিএ বা এমএসসি তেতিয়া হলে প্ৰিফাৰেন্স দিব এক্সপেৰিয়েন্স 2 to 3 ইয়াৰ্স হ'ব লাগিব আৰু স্কিল হ'ব লাগিব হাৰ্ডওয়্যাৰ নেটৱৰ্কিং সফটওয়্যাৰ ট্ৰাবল শুটিং এইবিলাক জানিব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব সো কোনোবা ইন্টাৰেষ্টেড হলে মেইল কৰি ল'ব নহলে বা আপোনালোকে মোবাইল নম্বৰ কন্টাক্ট কৰি ল'ব তেওঁলোকৰ লগত লাষ্ট ডেট ইয়াৰে 10 জুলাই হ'ব পিছৰ পোষ্ট মিডাস কনস্ট্ৰাকচনৰ পৰা আহিছে পোষ্ট আহিছে অফিস ষ্টাফ এইটো পোষ্টৰ কাৰণে আপোনালোকে অনলাইন টেন্ডাৰিংৰ কাম জানিব লাগিব ইয়াতে মেনশন কৰা আছে লগতে 3 বছৰৰ এক্সপেৰিয়েন্সও লাগিব আৰু লোকেশন হ'ব গুৱাহাটী সো এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 10 জুলাই পিছৰ পোষ্টটো আপোনালোকৰ সিনিয়ৰ এক্সিকিউটিভৰ পোষ্ট এইটো পোষ্টৰ কাৰণে আপোনালোকৰ মাষ্ট হেভ এক্সপেৰিয়েন্স ইন JME procurement and able to understand tender requirements এইটো টেন্ডাৰিংৰ কামে হয় তো এই আপোনালোকে যদি আগতে টেন্ডাৰিংৰ কাম কৰিছে এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰিব এটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 10 জুলাই হ'ব পিছৰ পোষ্টটো ট্ৰান্সলেটৰৰ পোষ্ট হয় এটো এটা সিভিল সাৰ্ভিস ইনষ্টিটিউটৰ পৰা আহিছে এটো পোষ্টৰ কাৰণে আপোনালোকে ট্ৰান্সলেচন জানিব লাগিব ভালকে ইংলিশ টু আসামিজ কেনেকৈ ট্ৰান্সলেট কৰিব লাগে ইয়াত দিয়া আছে যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে প্ৰিফাৰেন্স দিব আগতে কিন্তু এক্সপেৰিয়েন্স নহলেও যদি আপোনালোকৰ কনফিডেন্স আছে কৰিব পৰা তেতিয়া হলে এপ্লাই কৰিব পাৰে মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে সো কোনোবা যদি এপ্লাই কৰিম ভাবিছে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো বিউটি পাৰ্লাৰ এখনৰ পৰা আহিছে বামুণী মৈদাম হ'ব লোকেশন পোষ্ট আহিছে বিউটিশিয়ানৰ পোষ্ট এইটো পোষ্টত আপোনালোকৰ থকা আৰু খোৱাটো দিয়া হ'ব ইয়াতে কোনো কোৱালিফিকেশন নাই আপোনালোকে নিজৰ বিউটিশিয়ানৰ যিখন ডিপ্লোমা বা ট্ৰেইনিংৰ যিখন সাৰ্টিফিকেট হেতু খালি থাকিব লাগিব এপ্লাই কৰিব বিচাৰিলে ইয়াতে দুটা মোবাইল নম্বৰ দি আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াৰে 10 জুলাই পিছৰ পোষ্টটো অটোমোবাইল ম্যানুফ্যাকচাৰিং ইউনিটৰ পৰা আহিছে লোকেশন হ'ব গড়চুক পোষ্ট আহিছে সেলস এক্সিকিউটিভ বিকম নহলে বিএসসি ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব বিএ ক্যান্ডিডেট এপ্লাই নকৰিব 3 বছৰৰ এক্সপেৰিয়েন্স লাগিব আৰু স্যালাৰি পেকেজ ইয়াতে ভালে হ'ব ইয়াত দিয়া আছে কন্টাক্ট কৰিব এই নম্বৰটো দিয়া আছে আৰু কোনোবাই যদি বায়োডাটা মেইল কৰিব বিচাৰিছে মেইল কৰি দিব লাষ্ট ডেট হ'ব আপোনালোকৰ 10 তাৰিখ পিছৰ পোষ্ট এখন স্কুলৰ পৰা আহিছে বৰবেটা ইএম স্কুল বৰবেটা পোষ্ট আহিছে টিচাৰৰ সাবজেক্ট কিটা চাই লওক ইংলিশ ম্যাথছ আৰু সোশ্যাল ষ্টাডি স্যালাৰি নেগোশিয়েবল হ'ব কোৱালিফিকেশন মাস্টাৰ্স কৰা হলে এপ্লাই কৰিব পাৰে বিএডৰ কথা ইয়াতে মেনশন কৰা নাই যদি হলে বিএড কৰা নাই তেওঁলোকে এপ্লাই কৰি চাব পাৰে নহলে মোবাইল নম্বৰ দি আছে ইয়াতে ডাইৰেক্ট কন্টাক্ট কৰি আপোনালোকে খুদি ল'ব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 10 জুলাই পিছৰ পোষ্টটো স্কটাৰ পৰা আহিছে স্কটাৰ ডিলাৰশ্বিপ পোষ্ট আহিছে সেলস মেনেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ আৰু কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভ গুটেকিটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব সো কোনোবা ইন্টাৰেষ্টেড হলে মোবাইল নম্বৰ দি আছে আৰু মেইল দি আছে এপ্লাই কৰিব আৰু ইয়াতে কোনোবা যদি ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰে যাব পাৰিব ইয়াতে এড্ৰেছ দিয়া আছে আপোনাৰ স্কটাৰ ডিব্ৰুগড় মানকটা ৰোড চকিডিংকি চাৰিআলি নিয়াৰ ক্লক টাৱাৰ অপোজিট চকিডিংকি ফিল্ড লাষ্ট ডেট হ'ব ইয়াৰে 10 তাৰিখ 10 জুলাই পিছৰ পোষ্টটো স্কটাৰ পৰা আহিছে কিন্তু ইয়াৰে লোকেশনটো বেলেগ হ'ব ইয়াতে পোষ্ট ইয়াতে সেলস মেনেজাৰ সাৰ্ভিস মেনেজাৰ সাৰ্ভিস এডভাইজাৰ ফ্লোৰ মেনেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট সিআৰই সিআৰএম আৰু সিআৰই তাৰ লগতে টেলিকলাৰ আৰু একাউন্টেন্টৰ ভ্যাকেন্সি আছে গুটেকিটাৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব একাউন্টেন্টৰ কাৰণে বিকম কৰা হ'ব লাগিব সো ইয়াৰে লোকেশনটো আপোনালোকৰ বেলেগ হ'ব এইটো লোকেশন খানাপাৰা হয় গুৱাহাটীৰ কাৰণে হয় এইটো
এপ্লাই কৰিবৰ কাৰণে মোবাইল নম্বৰ দিয়া আছে ইয়াতে মেইলো দিয়া আছে এপ্লাই কৰি ল'ব এটো লাষ্ট ডেট আপোনালোকৰ 10 তাৰিখ হ'ব পিছৰ পোষ্টটো আপোনালোকৰ পশ্চিম বৰাগাঁৱৰ পৰা আহিছে এটো ৰক ক্ৰাছাৰ কোম্পানী এটা হয় পোষ্ট আহিছে ড্ৰাফটম্যান এটো পোষ্টৰ কাৰণে আপোনালোকৰ প্ৰফিচিয়েন্সি হ'ব লাগিব সলিড ওয়ার্কস সলিড এজ এন্ড অটোকেড কোৱালিফিকেশন ডিপ্লোমা বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব মেকানিক্যাল ইঞ্জিনিয়াৰিংত আৰু ফিমেল ক্যান্ডিডেট ইজ প্ৰিফাৰেবল বুলি দিয়া আছে ফিমেল ক্যান্ডিডেট হলে প্ৰিফাৰেন্স দিব দুই নম্বৰ পোষ্টটো সেলস ম্যানেজাৰ সেলস অফিচাৰৰ ভ্যাকেন্সি হয় এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে আপোনালোকৰ 3 পৰা 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু আপোনালোকৰ ইয়াতে স্যালাৰিটো পাৰ ইয়াৰত দিয়া আছে 3 to 5 lakhs পাৰ এনাম হ'ব ইয়াত দিয়া আছে সো এপ্লাই কৰিব বিচাৰিলে ইয়াতে মোবাইল নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব সেইখিনি আছিল আজিৰ দিনটোৰ নতুনকৈ মুকলি হোৱা ভ্যাকেন্সিখিনি ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত